So guys, welcome back to my YouTube channel Lildas Vlog. Guys, আপোনালোকে টাইটেল আৰু থাম্বনেল চাই নিশ্চয় গমে পাইছে ভিডিঅ'টো কিহৰ ভিত্তিত হ'বলৈ গৈ আছে। মই গৈ আছোঁ আজি পাতিকিবাৰীত শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান এই সত্ৰলৈ মই গৈ আছোঁ। তেনেহ'লে বলক আমাৰ লগত ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মেইন গেটখন হ'ল এইটো গাইছ, চাওক কিমান ধুনীয়াকৈ গেটখন বনাইছে। হয়, আমি ইয়াত আহিছো। এইটো হ'ল মূল প্ৰৱেশদ্বাৰ, এইটো এইফালে মই যাব লাগিব। আৰু মোৰ লগত আছে আশিক। হাই। তো গাইছ, এই সত্ৰখন বহুত সৰু, মানে যিটো বৰদোৱা আছে এইটো বহুত ডাঙৰ আৰু এইটো সৰু, মানে ইয়াতে শ্ৰীমন্ত শংকৰদেৱ জন্ম হৈছিল। এইটো পাতিকিবাৰী এইটো হয় আৰু এইটো হ'ল চৌপা। ইয়াত মানে বছৰ বছৰ মেলা হয় এইটো ঠাইত, দেখিছে নহয় ফিল্ডখন, দেখিছে নহয়, ইয়াত মেলা হয়। আৰু গাইছ, এই সত্ৰখনৰ এৰিয়া বহুত সৰু, মানে যিটো বৰদোৱা আছে সেইখন বহুত ডাঙৰ, এইখন সৰু সত্ৰ। আৰু মই এই ঠাইত প্ৰথম আহিছোঁ এই সত্ৰখন দেখুৱাবলৈ আপোনালোকক। আৰু এইখন দেখিছে নহয়, এইটো হ'ল নামঘৰ। এতিয়া মই নামঘৰৰ ওচৰত গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু ইয়াত মানুহকেইজন আহিছে চাবলৈ সত্ৰখনত। আৰু এই সত্ৰখন উপস্থিত আছে মৰিগাঁও পাতিকিবাৰীত এই সত্ৰখন আছে। আৰু আপোনালোকে আহিব পাৰে এই সত্ৰখনলৈ। এই সত্ৰখনৰ সন্মুখৰ ভাগত মই এতিয়া গৈ আছোঁ, আপোনালোকে আহক মোৰ লগত। এই সত্ৰখনৰ নামঘৰটো হ'ল এইটো, আৰু এইটো হ'ল নামঘৰৰ প্ৰৱেশ দুৱাৰ। আৰু অলপ পাছত আমি সোমাম নামঘৰৰ ভিতৰত। আৰু ইয়াত দেখাবলৈ বিশেষ একো নাই। আৰু মই দেখুৱাম পৰিচালনা সমিতিৰ ঘৰ আপোনালোকক। এইটো হ'ল পৰিচালনা সমিতিৰ ঘৰ, দেখিছে নহয়। আৰু এইখিনি ইয়াত বেছি নাই। আৰু আপোনালোকে আহিব এই সত্ৰলৈ। এই সত্ৰখনলৈ আহিলে থকাৰ ব্যৱস্থাও আছে। আপোনালোকে আহিলে এই ঘৰখন দেখিছে নহয়, এই ঘৰখনত আপোনালোকে থাকিব পাৰিব। এইটো হ'ল অতিথিশাল, মানে ইয়াত সত্ৰাধিকাৰ নাই। মোৰ লগত আছে এজন স্থানীয় মানুহ, তেখেতক ভালকৈ বুজাই ক'ব, তেখেতে ভালকৈ জানে আৰু কি। হয়, আজি আমি তেখেতৰ লগত পাতিকিবাৰী সত্ৰত আহিছোঁ। পাতিকিবাৰী সত্ৰ আচলতে দুই ঠাইত শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান হয় বুলি আমি জানো, সৰুৰ পৰা গম পাইছোঁ। গতিকে ইয়াতো হয় আৰু বৰদোৱা স্থানতো হয়। গতিকে বৰদোৱাৰ মানুহখিনি বিশ্বাস কৰে যে বৰদোৱাত শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান হৈছিল বুলি, আৰু ইয়াৰ মানুহখিনি বিশ্বাস কৰে ইয়াতে হৈছিল বুলি। আচলতে দুঠাইত এটা বিতৰ্কৰ সূত্ৰ হৈছিল, কিন্তু পিছে এটা সমাধান ওলাইছে যে ইয়াৰ মানুহখিনি ইয়াতে বিশ্বাস কৰে, ইয়াতো সত্ৰাধিকাৰ থাকিব, ইয়াতো মেলা হ'ব। গতিকে বৰদোৱাত হৈছিল, বৰদোৱাতো মেলা হ'ব আৰু সত্ৰাধিকাৰ থাকিব। দুয়োটা স্থানতে সম অধিকাৰ দিয়া হৈছে, তাত কোনো বিতৰ্ক নাই। ইয়াতো মিলা প্ৰীতি ন, শংকৰাজনৰ দেহ আমাৰ। ধন্যবাদ। এতিয়া আমি ভিতৰত প্ৰৱেশ কৰি আছোঁ মূল দুৱাৰেৰে। তেনেহ'লে বলক মোৰ লগত আপুনি ভিতৰত সোমাই আহক। এতিয়া আমি ভিতৰত সোমাই আহিলোঁ গাইছ, চাব পাৰে কিমান ধুনীয়া নামঘৰ। আৰু এতিয়া আমি ভিতৰৰ প্ৰৱেশ দেখাই আছোঁ। ৱাও, আৰু এইটো হ'ল প্ৰাচীন শৈল ভাস্কৰ্য, দেখিছে নহয় পাথৰ দুটা। আৰু এইটো হ'ল গুৰুজনাৰ আসন, এই দাদাজনে ধূপকাঠি জ্বলাই আছে গুৰুজনাৰ আসনত, চাব পাৰে ভিতৰৰ দৃশ্য। চাকি বন্তি জ্বলি আছে গুৰুজনাৰ আসনৰ ওচৰত। আছিল আজিৰ ভিডিঅ'টো। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰি দিয়ক, কমেণ্ট কৰি দিয়ক আৰু শ্বেয়াৰ কৰি দিয়ক। আৰু পৰৱৰ্তী ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু কাষত থকা বেল আইকনটো অল ন'টিফিকেশ্যন কৰি দিয়ক। আজিলৈকে বাই বাই।